কৈছে এইসকল খিলঞ্জীয়া হ'ব, এইসকল দুটামান ক্ৰাইটেৰিয়া কৈছে। সেইটোতো আপুনিও বিচাৰে, আমাৰ যুৱ চামেও বিচাৰে। তেওঁলোকৰ ধনী ধনী নেতা কেইজনৰ ঘৰত বাচ্ছা এটা আৰু তেওঁৰ পৰিবাৰ ঘৈণী এজনী, আৰু বাকী গাঁৱৰ মানুহক কয় যিমান পাৰ সিমান আন, যিমান পাৰ সিমান বাচ্ছা হওক। সেইটোতো নহ'ব, সেইটোৱে কৈছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কৈছে স্পষ্ট কৈছে আৰু আমাৰ মানুহে বুজি পাইছে। আৰু তেওঁলোকো আমাৰ মতে এওঁলোক অসমীয়া, এওঁলোকে অসমৰ বায়ু পানীৰ লগত ডাঙৰ দীঘল হৈছে, এওঁলোকে অসমৰ কথা ভাবে আৰু এওঁলোকে মাতৃভাষা অসমীয়াই লিখিছে চেঞ্চাছত। এওঁলোক অসমীয়া আৰু এওঁলোকে নিজকে অসমীয়া বুলি ক'ব বিচাৰে। আজি চিম্পলি মই আপোনাক কওঁ, এওঁলোকক সোধক, এওঁলোক যদি আজি হজত যায়, আউট অফ ইণ্ডিয়া তেওঁলোক যেতিয়া যাব, তেওঁলোকক যদি তাত পৃথিৱীৰ বিভিন্ন জেগাৰ মানুহে তেওঁলোকক লগ পাব, লগ পোৱা সুধিব যে আপুনি ক'ৰ পৰা আহিছে, তেওঁলোকে লগে লগে ক'ব যে মই ইণ্ডিয়াৰ পৰা আহিছোঁ। আপুনি ইণ্ডিয়ান? অঁ হয় ইণ্ডিয়ান। আপুনি ইণ্ডিয়াৰ হ'লেও কোন জেগা, কি জাতৰ মানুহ আপুনি? এওঁ ক'ব নেকি যে আমুক বুলি? এওঁ ক'ব যে মই অসমৰ পৰা আহিছোঁ, অসমীয়া। হয়নে নহয়? সোধক, হয়নে সোধক। এওঁলোকে হজলৈ গ'লে প্ৰতিজন মানুহে গামোচাখন লৈ যায়, নাযায়নে নাই? গতিকে আমিতো তেওঁলোকে আমাৰ চৰকাৰেও বহুত আদৰ কৰিছে। গতিকে তেওঁলোকে নিজকে অসমীয়া কৰিবলৈ গৈ আছে, কিন্তু ৰাজনীতিৰ দুটামান ৰাজনৈতিক দলৰ মই নাম ক'ব বিচৰা নাই ইলেকশ্যনৰ সময়ত, তেওঁলোকে ভাগ ভাগ কৰি আছে। বিশেষকৈ নকওঁ, আপুনি জানে নতুনত্ব বুলি কৈছোঁ, কি ক'ব? আমাৰ বৰা ডাঙৰীয়া ছাৰ আছে আমাৰ লগত, আৰু বৰা ডাঙৰীয়াৰ যি সুনাম আছে আমাৰ গাঁৱত, সেইকাৰণে আমাৰ গাঁৱৰ মাইনৰিটি মানুহবিলাক উৎসাহিত হৈ আজি ইমান বৰষুণৰ মাজত মানুহবিলাক তিতি আমাৰ ছাৰৰ কাৰণে অপেক্ষা কৰিছে। আৰু আমিও কংগ্ৰেছী আছিলোঁ, আজি নতুনকৈ যোগদান কৰিছোঁ, মোৰ আব্বাও কৰিছে। আৰু ইয়াত মোটামুটি আমি 2000মান মানুহ যোগদান কৰিছোঁ। কমচে কম বৰষুণ নাথাকিলে হয়তো 4000ৰ ওপৰত হোৱাৰ সম্ভাৱনা আছিলে। আৰু আমি এতিয়া সকলোৱে আমি বিজেপি কৰিম, আমি কংগ্ৰেছৰ নকৰোঁ। আৰু হাতীপাৰাত একেবাৰে কংগ্ৰেছ শূন্য বুলি ধৰিব পৰা যাব। এতিয়া কংগ্ৰেছৰ এটা সময় পদবীত আছিলে আৰু গৌৰৱ গগৈ আপোনাৰ ঘনিষ্ঠ আছিলে। হয়, নিশ্চয় আছিলে। থাকিলেও কংগ্ৰেছৰ বস্ত্ৰচাৰী আমি বুজি পাইছোঁ। এই ৰকিবুল হুছেইন, নুৰুল হুদা, গৌৰৱ গগৈতো এদিন অহাই নাই। আৰু নুৰুল হুদা আৰু এই ৰকিবুল ছাৰে আমাৰ যিমান লুটপাট কৰিছে 20 বছৰৰ পৰা, আমাক লুটি চব সামগ্ৰীত নি আছে। আমাৰ ৰূপহীৰ লোকেল বিধায়কো হোৱা নাই। যেতিয়া লোকেল আছিলে তেতিয়া সিহঁতৰ চৰকাৰ আছিলে, চৰকাৰ থাকোঁতে আমাৰ পৰা সব বিজেপিত ভোট দিব। ইয়াৰ পৰা ৰূপহী সমষ্টি আপুনি আজি যোগদান কৰিছে নেকি? আমি যোগদান কৰিছোঁ। আমিতো 2 সপ্তাহ আগতে যোগদান কৰিছোঁ, আজি আকৌ যোগদান কৰিলোঁ। লাগিলে আকৌ কৰিম, চিন্তা নাই। আগত কংগ্ৰেছত আছিলোঁ, কংগ্ৰেছত হাতীপাৰা ভোট পাব। এইটোতো ধৰক যেনেকৈ দেখা গৈ আছে, মানুহ যদি হেৰি নকৰে ভোট পাব 5000 ওপৰত পাব বিজেপিত। যোৱা 5টা বছৰ হাতীপাৰাত কিন্তু সাংসদ মহোদয় গৌৰৱ গগৈ এদিনো ইয়াত দেখা পোৱা নাছিলে, এদিনো দেখা নাই। আৰু বিজেপি যে কথা বাৰ্তা কৈ আছে, কি ভাল কথাই কৈ আছে। আমাৰ মানুহে এটা ভোট নিদিয়ে। ভোট নিদিলে আমাৰ ঘৰত যেতিয়া ল'ৰা ছোৱালী কথা নামানিব, আমি কি কৰিম? অলপ কেইটামান ক'বই লাগিব। ভোট আমি এটাও নিদিওঁ। কাম চাম যিবিলাক চাউল ডাউল, অৰুণোদয়, আপোনাৰ হেৰি এই কৃষিৰ পইচা 20,000 40,000 টকা কৰি সোমাই দিছে। আমি ভোট দিয়া নাই, তেওঁতো দি আছে। আৰু তেওঁ দি আছে আমাকতো কোনো বস্তুৰ পৰা ঠগা নাই। আৰু এতিয়া ৰাস্তা ঘাট এটাও কাঁচা নাই। হেমন্ততো পইচা যিখিনি বাগত দি আছে, এটা ৰাস্তা কাঁচা নাই। আগত বহুত ৰাস্তা কাঁচা আছে। কংগ্ৰেছ আমি এতিয়া কৰি পেলাই এটা যেনে তেনে পাইছোঁ। 73ৰ পৰা কংগ্ৰেছ কৰি আছোঁ। এতিয়া এই বছৰহে এৰিলোঁ, এটা পাইছোঁ যেনে তেনে। নেতাতো কংগ্ৰেছত বহুত মানুহ পাই থাকে, গৈ থাকে। কথা হ'ল এইটো, আমাৰ বিজেপি একো নাই। আমাৰ সুৰেশ দাৰ কাৰণে আমি বিজেপিত সোমাইছোঁ। ভাল মানুহ আগৰ পৰাই আছে, আজি 20-30 বছৰ ইয়াত চলি গৈছে, কোনো আমাৰ থিয়ৰি পোৱা নাই। সেইকাৰণে আমি সব মানুহ তাৰ লগত সোমাই গৈছোঁ। ইমান মানুহ যোগদান কৰিছে, প্ৰায় 1000 বেছি হ'ব। 2000 মানুহ যোগদান কৰিছে। আৰু বৰষুণে কাৰণে মানুহ দাদা অলপ দেৰি কৰিছে।